পাই আপোনালোকে জুবিনদাৰ ফটো লাগি আছে, দুই চাইডে লগাই দিছিলে, মালিকে লগাই দিছে, দুই চাইডে চাব পাৰে আপোনালোকে। ইয়াতো এটা লাগি আছে, এইটো চাব পাৰে। টায়াৰটো 80%, 90% নহয়, 100% টায়াৰ, গোটেই টায়াৰটো আছে। কিলোমিটাৰটো চাব পাৰে 67,000 চলিছে। আপোনালোকে চিট কভাৰো লগাব নালাগে, চিট কভাৰ নতুন হৈ আছে, ইয়াত পুৰা ব্ৰেণ্ড নিউ চিট কভাৰ লাগি আছে। হেল্ল' গাইজ, আশিক কৃষ্ণ মটৰচলে আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে যদি ভাবিছে মোৰ নিচিনা এনেকুৱা বহি পিনি একপি ফটো মাৰিম বা ভিডিঅ' এটা বনাম, তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক। আজি মই দেখাই আছোঁ এখন বুলেৰো ZLX 2015 ডিচেম্বৰৰ হয়। এখন ZLX হয়, AC পাৱাৰ ষ্টেৰিং, পাৱাৰ উইণ্ডো, 4খন পাৱাৰ উইণ্ডো আছে। গাড়ী খুব ধুনীয়া হৈ আছে, বগা কালাৰত। মই চব ফালৰ পৰা দেখাই আছোঁ, আপোনালোকে চাই থাকক তালৈকে। প্ৰথমতে মই দেখাই আছোঁ গাড়ীখন, সেইফালে চাব পাৰে আপোনালোকে। এইখন প্ৰথমত টায়াৰে দেখাইছোঁ মই, চব গাড়ীখনত টায়াৰ বিন্দু টায়াৰ লাগি আছে, চাব পাৰে আপোনালোকে। টায়াৰ চব বিন্দু টায়াৰ লাগি আছে, আৰু গাড়ীখন চব ফালৰ পৰা মই দেখাই দিছোঁ, বগা কালাৰ। গাড়ীখন অলপ চলপ লেতেৰা হৈ আছে গাড়ীখন, চব। এই টায়াৰটো নতুন আছে, স্পেয়াৰ টায়াৰো নতুন আছে, চাব পাৰে কি ধুনীয়া গাড়ী হয় এখন। চিট কভাৰলৈকে নতুন লাগি আছে গাড়ীখনত। গাড়ীখনত একো কাম নাই, এইফালে চাব পাৰে চিট কভাৰ লাগি আছে, 4টা পাৱাৰ উইণ্ডো আছে এইখনত। এখন ZLX হয়, ভিতৰৰ ইণ্টেৰিয়ৰটো ধুনীয়া হৈ আছে। কিলোমিটাৰো খুব কমো চলা নাই, বেছিও চলা নাই, ধুনীয়া চলি আছে, চাব পাৰে আপোনালোকে। কিলোমিটাৰ চলি আছে 67,000 চলি আছে কিলোমিটাৰ। ডিজেল গাড়ীৰ কাৰণে ইমানটো চলাটো খুব বেছি চলা এটাও নহয়, আৰু খুব কম চলাও নহয়। 67 চলি আছে গাড়ীখন, একদম জেনুইন হয়। আৰু গাড়ীখন বহুত ধুনীয়া হৈ আছে, চাব পাৰে আপোনালোকে। আৰু গাড়ীখনৰ মই ব্ৰেক কম্বিনেশ্যন, ইঞ্জিন চব দেখাই দিম আজি, কিন্তু ভিডিঅ'ত চাই থাকক তালৈকে। আৰু এবাৰ দেখাই দিছোঁ মই গাড়ীখন চব ফালৰ পৰা। সেইটো চাব পাৰে ZLX পাৱাৰ, সেইটো লাগি আছে। মই এতিয়া দেখাই আছোঁ গাড়ীখনৰ ইঞ্জিনটো কিমান ধুনীয়া হৈ আছে, আজিলৈকে কিবা খুলিছে নে খোলা নাই, চব চিল হৈ আছে দেখাই দিছোঁ। আৰু ব্ৰেক মাৰিছে নে মাৰা নাই, সেইবিলাকো দেখাই দিম মই। প্ৰথমত চাব পাৰে আপোনালোকে, এখন এইবিলাক চব ডিলাৰৰ পৰা লাগি অহা নিচিনাই হৈ আছে। ইঞ্জিন খোলা নাই আজিলৈকে, চব চিল আছে। এইবিলাক চব ভিডিঅ'ত দেখিব নোৱাৰি, ভিডিঅ'ত দেখিলে গম নাপাব, কিন্তু ওচৰত আহিলে গম পাব। চাব পাৰে গাড়ীখন, এতিয়া মই ষ্টাৰ্ট কৰি দেখাই আছোঁ। এখন একেবাৰে ষ্টাৰ্ট হৈ গৈছে, একো ইঞ্জেক্টৰ প্ৰব্লেম একো নাই। মই গাড়ীখনৰ এতিয়া ব্ৰেক কণ্ডিশ্যনটো দেখাই দিছোঁ। ইঞ্জিন চাব পাৰে কিমান ধুনীয়া হৈ আছে চাউণ্ডটো। মই এতিয়া দেখাই আছোঁ গাড়ীখনৰ ব্ৰেক মাৰিছে নে, একদম লাইভ দেখাই আছোঁ। মোবাইল ষ্টিকটো দাঙি পিনি চাই থাকক তালৈকে। এতিয়া মোবাইল ষ্টিকটো দাঙি দিছোঁ মই, চাব পাৰে আপোনালোকে সেইটো। আৰু এইখন মই ইয়াতে এটা শুকান কাগজ এখিলা লগাইছোঁ, শুকান কাগজখিলা তাত ব্ৰেক মাৰে নামাৰে চাব আপোনালোকে। এক্সেলাৰ দেই, এক্সেলাৰ দে, এক্সেলাৰ দিছে চাওক আপোনালোকে। মই দেখাই আছোঁ ভালকে, ব্ৰেক মাৰিছে না মাৰা, পুৰা জোৰে দিছে এক্সেলাৰটো। এক্সেলাৰটো দে জোৰাকে, পুৰা জোৰকে দিছে, চাব পাৰে আপোনালোকে। চব পুৰা শুকান আছে, যোনটো ইয়াত কিনাৰত অলপো ব্ৰেক মাৰা নাই, চাব পাৰে। এই যোনটো কোলা আছে এইডোখৰ, এই কোলাটো ব্ৰেক নহয়, যোনটো কিনাৰত তাৰ ৰাউণ্ডত থাকে যে, মোবিলটো ওলাই লৈছিলোঁ মই, তেতিয়াহে হয়। ইয়াত অলপো তিতি থকা নাই, চব অলপো তিতি থকা নাই। এইটো ব্ৰেক নহয়, চাব পাৰে আপোনালোকে। ইয়াত যোনটো মোবিল লৈ মই ষ্টিকটো খুলিছিলোঁ, ষ্টাৰ্টটো বন্ধ কৰি দে। এইটো যেতিয়া মই মোবাইলটো খুলিছিলোঁ, তেতিয়াহে সেইটো মোবিল পৰা হয়। চাই থাকক, অলপো ব্ৰেক মৰা নাই, ইয়াত চাব পাৰে আপোনালোকে। গোটেই লাইভ দেখাই দিছোঁ মই। আপোনালোকে যদি ল'ম যদি ভাবিছে, স্ক্ৰীণত দিয়া নাম্বাৰটো মোক কল কৰিব, হোৱাটছআপতো মেছেজ কৰিব পাৰে। আৰু আশিক কৃষ্ণ মটৰচলে আহক, ডিষ্ট্ৰিক্ট শিৱসাগৰ, জাজিয়ামগুৰি, হালুৱাডিং।
আৰু গাড়ীখন ধুনীয়া হৈ আছে, বেক চেকবিলাক মই দেখালোৱেই। 2015 ডিচেম্বৰৰ হয়, 16 ধৰিব পাৰে। আৰু ফিটনেছ টেক্সো চব আপ টু ডেট আছে, ইঞ্চুৰেঞ্চ পলিউশ্যনো আপডেট আছে। যদি কিবা ফেল থাকে মই ট্ৰেন্সফাৰ কৰা টাইমত আপোনালোকৰ নামত কৰি দিম। ইঞ্চুৰেঞ্চ হওক পলিউশ্যন যিকোনো হওক চব কাগজ আপ টু ডেট কৰি দিম। আৰু বেলেগ এটা ভিডিঅ'ত বেলেগ এখন গাড়ী দেখাম। আজিলৈ বাই, জয় আই অসম।